চৰ্চা দা নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ দৰে আমাৰ অনুষ্ঠানত যোনসকল কণমানি আহে তাৰ ঠিক ব্যতিক্ৰম বুলি ক'লেও বেয়া নকয়। নিচেই কণমানি এটি আমাৰ এই অনুষ্ঠানলৈ আজি আহিছে। কণমানিটি অৱশ্যে দ্বিতীয় শ্ৰেণীত পঢ়িছে আৰু সেই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই বহুখিনি প্ৰতিভাধাৰী হয় সেই কণমানিটি, আৰু পোনে পোনে আমি কণমানিটিৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দুলভ বৰা। হয়, দুলভে বৰ্তমান ক্লাছ 2ত পঢ়ি আছা হয়নে? আৰু কোন স্কুলত পঢ়ি আছা? মই বালিজান প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছোঁ। হয়, দুলভে কি কৰি ভাল পোৱা? মই ছবি আঁকি ভাল পাওঁ, নৃত্য কৰি ভাল পাওঁ, লিখি ভাল পাওঁ আৰু খেলি ভাল পাওঁ আৰু নানান ধৰণৰ চব কৰি ভাল পাওঁ। চব কৰি ভাল পোৱা? হয় নেকি? ঠিক আছে। দুলভৰ ঘৰত কোন কোন আছে? মই, মা, পাপা, ককা আৰু দাদা। হয়, তুমি এই যে নাচি ভাল পোৱা, ছবি আঁকি ভাল পোৱা হয়নে? হয়। আৰু কি কৰি ভাল পোৱা? আৰু কবিতা আবৃত্তি কৰি ভাল পোৱা। এই ক্ষেত্ৰত তোমাক বিশেষকৈ কোনে সহায় কৰে? এই ক্ষেত্ৰত মোক মুন্নি বাইদেৱে সহায় কৰে। আৰু বিজয় ছাৰেও। ঘৰত কোনে সহায় কৰে তোমাক? ঘৰত মাও সহায় কৰে অকণমান। হয়, আৰু দাদাই শিকাই দিয়ে বাৰু। হয়, শিকাই দিয়ে। আৰু দাদাৰ লগত এনে কাজিয়া কৰি ভাল পোৱা নেকি? কাজিয়া নকৰোঁ, দাদাই মোক মাৰি থাকে। হয় নেকি? মাৰি থাকে? ঠিক আছে। এতিয়া আমি প্ৰথম অনুষ্ঠানটি আগবঢ়াব বিচাৰিছোঁ তোমাৰ এটা কবিতাৰ জৰিয়তে। এটি সৰু কবিতা আমাৰ আগত গাই দিয়ে। বিশ্বশিল্পী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। হয়, খুব সুন্দৰ। দুলভ অৱশ্যে ইমান সৰুতে ইমান ধুনীয়া এটা কবিতা আমাৰ আগত আবৃত্তি কৰি শুনাইছে। তাৰ কাৰণে তোমালৈ অভিনন্দন থাকিল। আৰু দুলভে পঢ়া শুনা কৰিতো ভাল পোৱা আৰু ছবি আঁকি ভাল পোৱা। মই জনাত দুলভে অসম ভিত্তিত কিবা পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে ছবিৰ জৰিয়তে? হয়, কেনেকৈ কি পাইছিলা? মই ছবি কম্পিটিশ্যন কৰি মই অসম ভিত্তিত ছেকেণ্ড পাবলৈ সক্ষম হৈছোঁ। অসম ভিত্তিত ছেকেণ্ড? ৱাও, বহুত ধুনীয়া। আৰু ছবি খুব ধুনীয়া আঁকা কিজানি? হয়। এনে কি ছবি আঁকি ভাল পোৱা? মই প্ৰাকৃতিক দৃশ্য জানো আৰু নানান ধৰণৰ ছবি আঁকি ভাল পোৱা হয়নে? হয়। আচলতে ইমান সৰুতে ইমানখিনি যে দুলভে আমাৰ এই কেমেৰাৰ আগত আচলতে কথা ক'বলৈ আগবাঢ়ি আহিছে, অৱশ্যে মানিবলগীয়া। দুলভে আৰু কথা কৈ ভাল পোৱা? আৰু গান জানো। অকণমান গাই শুনাবা নেকি? হ'ব। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াত শুনা। খুব ধুনীয়া দুলভ, খুব ধুনীয়া। আচলতে দুলভে ইমান ধুনীয়া এটা প্ৰতিভাৰ সন্ধান, আচলতে সুপ্ত প্ৰতিভা বুলিও ক'ব নোৱাৰি। এই প্ৰতিভাখিনি আমি উলিয়াই নিয়াটোহে মূল বিষয়বস্তু। আৰু দুলভে পঢ়াটো খুব ভাল বুলি কোৱা শুনিছোঁ, হয়নে? হয়। কোনটো ছাবজেক্ট পঢ়ি ভাল পোৱা? গণিত কৰি ভাল পোৱা নে অসমীয়া পঢ়ি ভাল পোৱা নে ইংৰাজী পঢ়ি ভাল পোৱা? কোনটো ভাল পোৱা বিশেষকৈ? তিনিটাই ভাল পাওঁ। তিনিটাই ভাল পোৱা? তথাপি বেছিকৈ ভাল পোৱাটো? বেছিকৈ গণিতটো বেছি ভাল পাওঁ। গণিতটো বেছি ভাল পোৱা? ৱাও। হয়, ক'বলৈ ভাষা নাই। আৰু কি কৰি শুনাবা আমাক কোৱা? আৰু মই শংকৰদেৱৰ বিষয়ে ক'বলৈ জানো। হয়, কোৱা। শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলা বৰদোৱা আলিপুখুৰী নামে ঠাইত।
শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। মাতৃৰ নাম আছিল সত্যসন্ধ্যা। সৰুতেই মাতৃৰ হেৰুবলগীয়া হোৱাত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিল। হয় হয় ঠিক আছে হ'ব আৰু ক'ব নালাগে আৰু এই শংকৰদেৱৰ যে বিষয়ে যে তুমি শিকিলা তোমাক ককাই শিকাই দিলে মায়ে শিকাই দিলে নে দেউতাই শিকাই দিলে কোনে শিকাই দিলে মোক মায়ে শিকাই দিছিলে। মায়ে শিকাই দিছিলে গোটেই কাহিনীটোৱে জানা ন তুমি জানো গোটেইটোৱে জানা হয় ঠিক আছে আৰু কি কৰিবা আচলতে মই ভাষাহীন মই আৰু মোৰ ক'বলগীয়া একো নাই গোটেইখিনি পাৰফৰ্মেঞ্চ এই ভিডিঅ'টোত প্ৰায়খিনি আমাৰ দুলভেই কৰি দেখাব মই খুব কম কথা ক'ম এই অনুষ্ঠানটোত কোৱা আৰু কি কৰিবা আৰু মই হয় আৰু কবিতা এটা গাম কবিতা এটা কোৱা ঠিক আছে আমাৰ অসমীয়া কিতাপখনৰ পৰা বঢ়িয়া উকি মাৰি ৰেল চলে উকি মাৰি ৰেল চলে ঝক ঝকৈ ধুবুৰী লৈ যাম বুলি মই নাথাকে ৰৈ আলি বাটত মটৰ অটো চাইকেল বাছ পাওঁ নদ নদী সাগৰত চলে জাহাজ নাও আকাশত উৰা জাহাজ চৰাই দৰে উৰে ঠিক আছে দুলভ আৰু তুমি এই বজাই কি ভাল পোৱা কিবা কিবি বজাব জানানে মই জানো কি জানা মই ঢোল বজাবলৈও জানো আৰু বাঁহী বজাবলৈ জানো ঠিক আছে শেষত তোমাক মই এইটোৱে সুধো বাদ্যযন্ত্ৰৰ ভিতৰত কোনটো বেছি বজাই ভাল লাগে তোমাৰ মোৰ ঢোলটো বেছি ভাল লাগে ঢোলটো ভাল লাগে আৰু খেলৰ ভিতৰত তোমাৰ কোনটো খেলি বেছি ভাল লাগে কোনটো খেল কেমবোৰ্ড ঠিক আছে আৰু স্কুললৈ কেতিয়াবা যাবলৈ মন নাযায় নেকি এনেকুৱা কিবা হয় নেকি মোৰ স্কুললৈ যাবলৈ সদায় মন যায় আৰু আমাক স্কুলত পঢ়ায় আৰু কবিতা গাবও দিয়ে নৃত্য শিকায় আৰু ছবি আঁকিবও দিয়ে আৰু লিখিবলৈও দিয়ে সেইকাৰণে মই সদায় স্কুললৈ যাওঁ স্কুললৈ যোৱা আৰু স্কুলৰ পৰা অহাৰ পিছত কি কৰি ভাল পোৱা মই স্কুলৰ পৰা অহাৰ পিছত চিনে পঢ়োঁ তাৰপিছত ছবি আঁকো হয় এইখিনি কৰি ভাল পোৱা ঠিক আছে আচলতে আমি অনুষ্ঠানটো খুব দীঘলীয়া নকৰোঁ আকৌ আমি দ্বিতীয় খণ্ডত লগ পাম দুলভ বৰাক আচলতে এই কণমানিটিৰ লগত আমি কথা পাতি দিনটো কথা পাতি থাকিলেও শেষ নহ'ব সেয়েহেতু আজিৰ আমাৰ এই অনুষ্ঠানটো ইমানতে আমি সামৰণি মাৰিব বিচাৰিছোঁ আৰু দুৰ্লভৰ উজ্জ্বল ভৱিষ্যত আমি এই মঞ্চৰ পৰাই কামনা কৰিছোঁ ইয়াকে কৈ আজিৰ অনুষ্ঠানটো আমি সামৰণি মাৰিছোঁ ধন্যবাদ